এয়া আমাৰ খুৰা পথাৰত গৈ আছে আমাৰ খুৰাই ও আমাক লাগে দেব ভক্তি গান তাদের কি হিন্দি গান বাজে নমস্কাৰ বন্ধু বান্ধৱীসকল আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে আজি হ'ল আমাৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস গতিকে সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিলে বন্ধু বান্ধৱীসকল মানে আমাৰ লৰালিগালৰ যিখন বিদ্যালয় আছে আউনিহাটি প্ৰাথমিক বিদ্যালয় তাতে আমাৰ পতাকা উত্তোলন হ'ব গতিকে আমি এতিয়া তালৈকে যাওঁ তাৰ পৰা আৰু অলপ আমাৰ বেলেগ বেলেগ শিডিউল আছে আজি মোৰ লগত আছে আমাৰ মোৰ লৰালিগালৰ লগ ৰূপম দাস গতিকে আমি দুজনে আজিৰ দিনটো তাৰমানে এনেকুৱা ধৰণে কভাৰ কৰি থাকোঁ গতিকে আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ সৌখন হ'ল আমাৰ প্ৰাথমিক বিদ্যালয় আউনিহাটি প্ৰাথমিক বিদ্যালয় তাতে আছে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আমি দুজনে গৈ থাকোঁ এতিয়া আজি আমাৰ দিৱস উপলক্ষে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ কাৰণে আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ কথা নকবি কিয় কৰি আছা নহয় এতিয়া থকাটো এটি ভেংলা কোন কাই আনছিলি এতিয়া वंदे 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 जनगण मन अधिनायक जय हे भारत भाग्य विधाता सिंधु गुजरात मराठा द्राविड उत्कल गंगा भारत माता की वंदे मातरम वंदे অসমৰ সুদিমাত পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত মোৰ উপজাঠা হেঁপাহ মোৰ পলোৱা নাই বৰণীয়া
জাতীয় পতাকা স্বাধীনতা দিৱসক অমৃত মহোৎসৱ হিচাপে ভাৰত চৰকাৰে পালন কৰাৰ কাৰণে সকলো দেশবাসীলৈ আহ্বান জনাইছিল আৰু সেই উদ্দেশ্যে আমাৰ আজি আউনিহাটী প্ৰাথমিক বিদ্যালয়ত এই পতাকা উত্তোলন অনুষ্ঠানটো ইমানতে সামৰণি মাৰা হ'ল। কিন্তু আমাৰ সভাপতি মহোদয়ে ইয়াৰ পিছত দুআষাৰ সাৰুৱা ভাষণ ৰাখিব বুলি মই আশা কৰিলোঁ। আমাক লাগে দেশভক্তি গান, তাহাঁতৰ কি হিন্দী গান বাজি থাকে। বন্ধু-বান্ধৱীসকল, এতিয়া আমাৰ স্কুলৰ কাৰ্যসূচীটো শেষ হ'ল। তাৰপিছত আমাৰ ৰাস্তামূৰত এটা কাৰ্যালয় আছে, সেই কাৰ্যালয়ত যাওঁ। তাতে পতাকা উত্তোলন কাৰ্যসূচী এটা আছে, আমি তালৈকে যাওঁ আমি দুজনে এতিয়া। সেই কাৰ্যালয়টো মানে আমাৰ 19 আৰু 20 আগষ্ট তাৰিখে আহিবলগীয়া 19 আৰু 20 আগষ্ট তাৰিখে আমাৰ গাঁৱত ঈদ মেহফিলৰ সাংস্কৃতিক সন্ধিয়া এখনি আছে। মানে সেই কাৰ্যালয়তে আমি পতাকা উত্তোলন কৰিব আহিছোঁ। আৰু ইয়াতে চাওক কোন কোন আছে, অংকুৰ তনয়, মিশ্ৰ হানিকা আৰু সুমন সুৰেজা। আহিব আপোনালোকেও। আমাৰ অসমৰ বিশেষকৈ আমাৰ কনকলতা বৰুৱা শোণিতপুৰ জিলাৰ তেওঁ অশেষ কষ্ট কৰিব লগা হৈছিল। কাৰণ যেতিয়া গহপুৰ থানাখনত তেওঁ পতাকা নিচান উৰাবলৈ গৈছিল, তেতিয়া ব্ৰিটিছৰ চিপাহী উৰাব দিয়া নাছিল। গতিকে কনকলতাই জাতীয় পতাকাখন হাতত লৈ তেওঁ বীৰ ৰূপে কৈছিল। কি কৈছিল মই অলপমান শুনাই দিছোঁ ৰাইজক, গতিকে সিমান মোৰ লিপিবদ্ধ হোৱা নাই, যিটো মই কৈ দিছোঁ। বীৰ বীৰাংগনাৰ ডেকা গাভৰুৰ দল, বীৰ বীৰাংগনাৰ দল, নতুন তেজেৰে ৰাঙলী ৰূপহী, পৰহী ধৰণী তল, সজৰ ঘৰত কপক ধৰণী, তৰুণ চকুত জলক অগণি, শত সহস্ৰ মৃত্যু নেওচি বল আগুৱাই বল বুলি কৈ কনকলতাই গহপুৰ থানাত তেওঁ বীৰৰূপে নিচানখন উৰুৱাইছিল। ঠিক সেই সময়তে তেওঁ চিপাহীবিলাকে, ব্ৰিটিছৰ চিপাহীবিলাকে তেওঁক বুকত গুলি খাইছিল। আৰু সেয়েহে আমাৰ অসমৰ ভিতৰত মই সাহসী তিৰোতা হিচাপে বিশেষকৈ কনকলতা বৰুৱাৰ নামটো মই জাকত জিলিকা। আৰু তেওঁ আজিও অমৰ হৈ আছে। আৰু সেয়েহে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে এই 15 আগষ্টত মই তেওঁৰ নামটো আজি স্মৰণ কৰিব লগা হৈছে। তেওঁ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ তথা অসমৰ বহুত বৰ্তমান কনকলতাৰ এজন বান্ধৱী শশীপ্ৰভা বৰুৱা, তেওঁ আজি প্ৰায় মোটামুটি 89 বছৰ হ'ল। তেওঁ বৰ্তমানো জীৱিত আছিল। কনকলতাৰ সৰুকালত একেলগে বান্ধৱী আছিল দুয়োজনে, তেওঁ আজিও জীৱিত। গতিকে সেই যিজন ব্যক্তিয়ে 1947 চনৰ 15 আগষ্টত যিদিনাখন ভাৰত স্বাধীন হৈছিল, যিবিলাকে শ্বহীদ হৈছিলে, যিবিলাকে বাচি আছিল, এই বাচি থকা মানুহখিনিক আমাৰ ৰজা মহাৰজা, বিশেষকৈ মোৰ চৰকাৰখনক অনুৰোধ জনাইছোঁ, বাকী এই মানুহখিনিক যাতে তেওঁলোকে অলপমান সুদৃষ্টিৰে চাই বুলি মই আশা ৰাখি এই পতাকা তলত মই তেওঁলোকৰ ওচৰলৈ আত্মাৰ চিৰশান্তি কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰা বুলি মই ঘোষণা কৰিলোঁ।
ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे বন্ধুবান্ধৱীসকল আগৰ ভিডিঅ'টো যে আপোনালোকক কৈছিলো বাকৰাবাৰত এটা সুইচ গেট থকা বুলি সেই সুইচ গেটত আজি আহিলো মানে ইয়াতে অলপ আবেলি পৰত ধুনীয়া হয় আৰু পৰিৱেশটো এতিয়া চাওক আপোনালোকে পৰিৱেশটো আজি মানে স্বাধীনতা দিৱস উপলক্ষে মানে বিশেষ তেনেকুৱা কাম নাই সেইকাৰণে আজি ইয়াতে অলপ ফুৰিব আহিলো আমি তিনিজনে ৰূপম মই টুটুমণি ইয়া চাওক ইয়াৰে পৰিৱেশটো ইয়াৰে মেইন বস্তুখিনি আছে ইয়াৰে ওপৰত মানে এইবিলাক দেখিবলৈ পাইছে নহয় আপোনালোকে চাওক এইকেইটা এইফালৰ পৰা পানীখিনি আহে এইকেইটা হৈছে ইয়াৰে গেট কেইখন আছে মই আপোনালোকক টোটেলি কৈ দিওঁ এখন আছে দুখন তিনিখন চাৰিখন 5 6 7 8 9খন গেট আছে টোটেল 9খন গেট আছে ইয়াতে আৰু এতিয়া গেটটো খুলি দিয়া আছে চাওক মানে পানী ইয়াতে অভাৰ হৈছে নহয় সেইকাৰণে ইয়াতে গেটবিলাক খুলি দিয়া আছে এই সুইচ গেটটো যে আপোনালোকে দেখা পাইছে এই সুইচ গেটটোৰ পৰা এই ইয়াতে যিমানবিলাক পথাৰ আছে মানে ইয়াতে কিমানখন পথাৰ আছে মেধিপাৰা পথাৰ আছে কাইখপাৰা আছে আউনিহাটি আছে তাৰপিছত ইফালে দাৰি আছে আৰু পৈৰেঙাৰো অলপ ইয়াৰ এই পথাৰত লগ লাগে এই ইয়াৰ পৰাই তাৰমানে গোটেই পানীৰ ব্যৱস্থাখিনি সেইফালে যায় আৰু এইটো আপোনালোকে দেখা পাইছে ইয়াতে এইটো চাবৱে এইটো এই গৰুটো যে আছে এইটো হ'ল চাবৱে মানে ইয়াৰ পৰাও সেইফালে পানী যোগান যায় এইটো আপোনালোকৰ ডাইৰেক্ট আমাৰ ভালুকটা নদীত লগ হয় আৰু এই চাবৱেৰ পৰা সেইফালে পথাৰলৈ পানীখিনি নিয়া হয় ইয়াৰ পৰিৱেশটো চাওক চাৰিওপিনে ইয়াতে পিকনিক খাব আহিব পাৰি চাওক ইয়াতে কি ধুনীয়া মানে পৰিষ্কাৰ পৰিৱেশ মানে নেচাৰ গোটেইখিনি নেচাৰৰ মাজত আৰু চাওক ইয়াতে আৰু ইয়াতে কিছু অলপ ফলক লিখা আছে ইয়াতে চাওক ফলকখন চাওকচোন মেধিপাৰা FIS নেম অফ ষ্টাফ ডেজিগনেশ্যন ফোন নম্বৰবিলাক লিখা আছে মেছৰ নাম লিখা আছে এইখিনি চাব পাৰে আপোনালোকে এর পরিবেশখিনি ভাল লাগে আৰু মানে আমাৰ ঘৰৰ পৰা এইটো 3 কিলোমিটাৰ মান হ'ব 3 কিলোমিটাৰ মান আঁতৰত আছে এইখিনি বস্তু এই সুইচ গেটটো যেতিয়া ইয়াতে সানসেট হয় সানসেট হলে ধুনীয়া হয় আজিতো অলপ মানে অলপ ডাৱৰীয়া বতৰখান হৈ আছে সেইকাৰণে তাৰ মানে সানসেটটো ভালকে হেৰি হোৱা নাই বন্ধুবান্ধৱীসকল আজি স্বাধীনতা দিৱস উপলক্ষে কেইটামান কথা আপোনালোকক কম মানে বহুতৰে মাজত কনফিউজন হৈ আছে মানে এইটো যে 75 টম বা 76 টম যে হৈ আছে মানে সেই বস্তুটো কিহৰ কাৰণে হৈ আছে এই বস্তুটো আপোনালোকক এতিয়া ক্লিয়াৰকৈ ভালকৈ কৈ দিওঁ মানে কি হৈছে আমাৰ দেশখন ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ বছৰ হৈছে 75 বছৰ কিন্তু আমাৰ যেটো টম বুলি কয় মানে কিমান সংখ্যক সেইটো হৈছে আমাৰ 76 মানে 76 টম স্বাধীনতা দিৱস আজি আৰু বহুতে মানে কৈ আছে যে 75 টম মানে 75 সংখ্যক স্বাধীনতা দিৱস সেইটো নহয় আমি যেটো সংখ্যক বুলি কওঁ সেই সংখ্যকটো আসলতে হৈছে আমি কিমানবাৰ স্বাধীনতা দিৱস উদযাপন কৰিলো আৰু যেটো বছৰ কৈছে মানে 75 বছৰ বুলি যে কৈছে সেইটো হৈছে আপোনাৰ প্ৰথম বছৰৰ পৰা প্ৰথম টম আৰু দ্বিতীয় টমৰ মাজত যেটো ডিফাৰেন্স সেইটো হ'ল 1 বছৰ কিন্তু তাতে দুটা টম হ'ব কিন্তু বছৰ হ'ব 1 বছৰ আৰু ঠিক তেনেদৰে অহা বছৰ মানে 77 সংখ্যক হ'ব বা 77 টম আৰু আমাৰ বছৰ হ'ব 76 বছৰ 76 বছৰ কমপ্লিট কৰিব আমাৰ ভাৰতবৰ্ষই স্বাধীন হোৱাৰ এ আমাৰ খুৰা পথাৰত গৈ আছে আমাৰ খুৰাই বন্ধুবান্ধৱীসকল এইবাৰ যে চৰকাৰে কৈছে হৰ ঘৰ তিৰংগা প্ৰত্যেক ঘৰতে পতাকাখন উত্তোলন হৈ থাকিব লাগিব সেইটো হয় সেইটো বহুত ভাল কথা কিন্তু তাতেও বহুত কেইটা কথা হৈছে মানে এনেকুৱা কিছুমান মানুহ আছে যে পতাকাখন লগাইছে হয় বাইক সাইকেল ঠেলা গাড়ী যিকোনো তাতে যাৰে যি আছে তাতে লগাইছে কিন্তু সেই পতাকাখনৰ আসলতে মহত্বটো সেই মহত্বটো বহুতে বুজিয়ে নাপায় মই কালি তেনেকুৱা ধৰণৰ কেইটামান নিউজ চাই আছিলোঁ মানে কেইটামান মানুহক সুধিছে যে আপুনি যে পতাকাখন লগাইছে এই পতাকাখন কিহৰ কাৰণে লগাইছে কিন্তু নাই মানুহবিলাকে কয় কি বেলেগে লগাইছে মই লগাইছোঁ চৰকাৰৰ ফালৰ পৰা লগাব কৈছে সেইকাৰণে লগাইছোঁ কিন্তু আসলতে তেনেকুৱা কথা নহয় কাৰণ পতাকাখনৰ আমাৰ বহুত মহত্ব আছে এই পতাকাখনে হৈছে আমাৰ মান স্বাভিমান এইখনে আমাৰ পৰিচয় আমি যেতিয়া ভাৰতৰ বাহিৰত যাম এই পতাকাখন দেখালে মানে তেতিয়াহে মানুহে আমাক বুজি পাব যে আমি ভাৰতীয় আমি ইণ্ডিয়ান হয় কিন্তু এই পতাকাখনক লৈ লৰা ধেমালি কোনো পৰ্যায় নহয় এই পতাকাখনক লৈ এইবাৰ বহুতো মানে কলা ব্যৱসায় হৈছে কিবা কিবি মই আপোনালোকক দেখাম আজি মই বাইকত এখন সৰু পতাকা লগাইছোঁ সেই পতাকাখনৰ দাম হৈছে 50 টকা আসলতে এনেকুৱা ধৰণৰ হয় যেতিয়া চৰকাৰৰ ফালৰ পৰা বা কিবা এনেকুৱা ধৰণৰ এটা ট্ৰেন্ডিং বস্তু চলে সেই ট্ৰেন্ডিং বস্তুটোৰ ওপৰত মানে বহুত মানে বেয়াকে প্ৰভাৱ পৰে সেইটো ব্যৱসায়ী হওক যিয়ে নহওক তেনেকুৱা ধৰণৰ মানে বহুত ইয়াতে কলা প্ৰভাৱ পৰে ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे मेरी ज़मीं महबूब मेरी नस नस में तेरा इश्क बहे फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे ये जो देश है तेरा এই পতাকাখন কিছুমানে বাইক বা সাইকেল বা গাড়ীত
লগাইছে কিন্তু সেই বস্তুখন কিহৰ কাৰণে লগাই কি বস্তু সেই তাৰে অৰ্থই নাজানে কিছুমানে কিন্তু তেনেকুৱা ধৰণে লগাইছে কালি মই তেনেকুৱা ধৰণৰ নিউজ কেইটামান দেখা পাইছোঁ নিউজকেইটাত চাইছোঁ এজন মানুহক মানে সুধিছে তেখেতৰ কি হৈছে এই পতাকাখন যে এই পতাকাখনৰ সেউজীয়াখিনি ওপৰত লগাইছে আৰু গেৰুৱাখিনি তলত লগাইছে তাৰপিছত সেই মানুহজনক সুধিছে যে আপোনাক কোনে লগাব কৈছে মানে মানুহজনে কি কৈছে আপোনালোকে শুনিলে হাঁহিব যে মানে সকলোৱে লগাই আছে সেইকাৰণে ময়ো লগাইছোঁ আৰু চৰকাৰৰ ফালৰ পৰা লগাব কৈছে কাৰণে লগাইছোঁ আচলতে এইটো কেনেকুৱা ধৰণৰ লজিক বন্ধু বান্ধৱীসকল এইটো কেনেকুৱা ধৰণৰ লজিক আমাক কিবা এটা কাম কৰিব কৈছে আমি যদি বস্তুটোৰ অৰ্থই নাজানো সেইটো সেনেকুৱা কৰিলেতো নহ'ব না এইটো আমাৰ হ'ল বকো ৰেলৱে ষ্টেচন ইয়াৰ এটা এক্সক্লুচিভ ভিডিঅ' আহিব এতিয়া বাৰু সেইটো নবনাওঁ ইয়াৰ এটা অকলশৰীয়াকৈ ভিডিঅ' আহিব বন্ধু বান্ধৱীসকল সকলোৰে জ্ঞাতাৰ্থে অলপ মই কথা কওঁ যে আমাৰ এই যিখন ৰাষ্ট্ৰীয় পতাকা তিৰংগা এই তিৰংগাখনৰ বিষয়ে অলপ কথা কওঁ যিসকলে জানে তেওঁলোকেতো জানে আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে অলপ মই কৈ দিওঁ যে আমাৰ তাতে পতাকাখনৰ ওপৰে থাকে গেৰুৱা মাজত শুকলা আৰু তলত শ্যামল মানে কি ওপৰত চেফ্ৰন মাজত হোৱাইট আৰু তলত হ'ল গ্ৰীণ আৰু মাজত থাকে অশোক চক্ৰ আৰু এই অশোক চক্ৰটো কোৱা হয় হুইল অফ ল মানে কি সেইটো হ'ল নীতিৰ চক্ৰ মানে নীতি ধৰ্ম তাতে চক্ৰটোত নীতি আৰু ধৰ্ম সূচায় তাৰপিছত আমাৰ যিটো গেৰুৱা ৰং আছে সেই গেৰুৱা ৰংটোৱে ত্যাগ আৰু সাহস সূচায় আৰু মাজত যিটো হোৱাইট ৰং আছে মানে বগা ৰং আছে সেই বগা ৰংটোৱে সূচায় আপোনাৰ সততা সত্যতা আৰু একতা আৰু তলৰ সেউজীয়া ৰংটোৱে সূচায় উৰ্বৰতা বিকাশ আৰু শুভ চিন্তা মানে শুভ চিন্তনৰ প্ৰতীক আৰু মাজত যিটো অশোক চক্ৰ থাকে সেই অশোক চক্ৰটোত 24ডাল দণ্ড থাকে আৰু সেই 24ডাল দণ্ডই আমাৰ ভাৰতবৰ্ষত জাতি ধৰ্ম সকলোৰে এটা এটা প্ৰতীক হয় সেই 24ডাল দণ্ড আৰু সেইকাৰণে সেই অশোক চক্ৰটোক কোৱা হয় কি হুইল অফ ল গতিকে বন্ধু বান্ধৱীসকল আমি কাম এটা কৰিলে নহ'ব সেই কামটোৰ যিটো অৰ্থ বা সেই কামটোৰ পিছত যিখিনি কথা লাগি থাকে সেই কথাখিনি আমি জানিব লাগিব মানে বৰ্তমান এনেকুৱা হৈছে এটা যদি ট্ৰেণ্ডিং বস্তু কিবা চলে নহয় ময়ো কৈছোঁ সেই বস্তুটো আপোনালোকে দেখিছে বা আপোনালোকক দেখা পাই পেলাই ময়ো কৰিছোঁ যে আপোনালোকে কৰিছে ময়ো কৰিম মোক দেখা পাই আৰু 2-3জনে কৰিব মানে এইটো এনেকুৱা ধৰণৰ নহয় চৰকাৰৰ ফালৰ পৰা লগাব কৈছে হয় ভাল কথা এইটো হয় আমাৰ স্বাধীনতাৰ 75 বছৰ কমপ্লিট হ'ল আমি সকলোৱে ধুমধামেৰে এইটো উদযাপন কৰিব লাগে আৰু আগত এনেকুৱা ধৰণৰ উৎসাহো দেখা নাছিলোঁ এইবাৰ যিমান উৎসাহ হৈছে মানুহৰ মাজত কিন্তু উৎসাহ হ'লে কি হ'ব সেই আচল অৰ্থটো কিছুমান মানুহে নাজানে সকলোকে কোৱা নাই দেই এই ভিডিঅ'টো চাই যিমানবিলাকে চাইছে হয়তো তাৰে সকলোৱে জানেই কিন্তু যিসকলে নাজানে তেওঁলোকক এই বস্তুটো আপোনালোকে অৱগত কৰাই দিব যে আমাৰ যে পতাকাখন এই পতাকাখনৰ কিমানখিনি সন্মান এই পতাকাখনে হৈছে আমাৰ পৰিচয় আমাৰ মান সন্মান স্বাভিমান সকলোখিনি এই পতাকাখনৰ লগতে জড়িত হৈ আছে আৰু কি হয় বন্ধু বান্ধৱীসকল আজিলৈকে মানে 10 আগষ্টৰ পৰা এই যৌজাটো চলি আছে যে হৰ ঘৰ তিৰংগা যাতে ভাৰতবৰ্ষত যিমান মানুহ আছে যিমান পৰিয়াল আছে সেই পৰিয়ালত যাতে সকলোতে এই পতাকাখন সকলোৰে ঘৰে ঘৰে উত্তোলন হ'ব পাৰে বা সকলোৰে ঘৰত যাতে পতাকাখন ওলমি থাকিব পাৰে কিন্তু এনেকুৱা হৈছে কিছুমানে মানে যিটো ট্ৰেণ্ডিং বস্তু ক'লোঁ এই ট্ৰেণ্ডিংটো তাৰমানে কি হৈছে কিছুমানে পতাকাখন আজিৰ ডেটলৈকে মানে আজি 15 আগষ্টৰ ডেটলৈকে সেই পতাকাখন ল'ব লৈ পেলাই ফটো দিব ফটো দি ছ'চিয়েল মিডিয়াত আপলোড কৰিব তলত কেপশ্যন লিখিব বন্দে মাতৰম জয় হিন্দ হেপী ইণ্ডিপেণ্ডেন্স ডে কিন্তু বন্ধু বান্ধৱীসকল কালি আপোনালোকে বাহিৰত গৈ চাব যে ধৰক আপোনালোকে যদি নগৰ চহৰত থাকে সেই নগৰ চহৰত ডাষ্টবিনবিলাকত চাব তাতে পতাকা দেখা পাব হয় এইটো প্ৰত্যেক বছৰে হয় কিন্তু এই কিয় আমাৰ মান স্বাভিমানৰ লগত ইমান খেলা নহয় বন্ধু বান্ধৱীসকল আমি যদি সেই বস্তুখন ব্যৱহাৰ কৰিব নাজানো অকল আমাৰ ট্ৰেণ্ডিং বস্তু এটা চলাৰ কাৰণে মানে ট্ৰেণ্ডিঙত থকাৰ কাৰণে যদি আমি সেই কামটো কৰোঁ সেইটো আচলতে আমাৰ কোনো মানে আমি ভাৰতীয় হোৱাৰ যোগ্যই নহয় সেই কামটো কৰিলে যিটো আমাৰ মান সন্মান মান স্বাভিমান আমি গাড়ীত লগাইছোঁ বা ঘৰত লগাইছোঁ হয় সকলোৱে যদি সদায় ৰাখিব নোৱাৰে বাহিৰত সেই পতাকাখন আনি আপুনি পঢ়া টেবুলৰ আগত থৈ দিয়ক বা আপুনি ধুনীয়াকৈ বেৰত ওলমাই থৈ দিয়ক সেই পতাকাখন কিন্তু কিছুমানে কি হয় বাইক বা কাৰত বা এনেকুৱা যাই যি চলাই আৰু সেই তাতে পতাকাখন লগাই পেলাই কিছুমানে আজি 15 আগষ্ট শেষ 16 আগষ্টৰ দিনা আপুনি সেই বস্তুখন ডাষ্টবিনত পাব এই দৃশ্যটো যাতে মানুহে বৰ্তমান চাব নোৱাৰে কাৰণ এই দৃশ্যটোৰ সমান দুখ লগা বিষয় একোৱেই নাই আমি একোজন নাগৰিক হিচাপে সচেতন নাগৰিক হিচাপে আমি ভাৰতীয় হিচাপে এই বস্তুটো যাতে দেখিবলৈ নাপাওঁ এইকাৰণে সকলোকে মোৰ ফালৰ পৰা অশেষ অনুৰোধ হয় এই ভিডিঅ'টো যিমানসকলে চাই আছে তেওঁলোকে এই কামটো নকৰিব পাৰে কিন্তু যিসকলে এনেকুৱা ধৰণৰ কাম কৰা দেখা পায় আপোনালোকে সেইটো নিশ্চয় তাৰে বিৰোধ কৰিব কাৰণ এইটোৰ সমান আমাৰ দুখ লগা বিষয় একোৱেই নাই কাৰণ আমি একোজন ভাৰতীয় হিচাপে যদি আমি সেই কামটো কৰোঁ মানে কি হ'ল আমাৰ ভাৰতীয় হোৱাৰ লজ্জা আমি নিজকে লজ্জা অনুভৱ কৰিম আমি যাতে ভাৰতীয় হৈ পেলাই যে সেই কামটো কৰোঁ আমি লজ্জা অনুভৱ কৰিম সকলোৱে
বন্ধু বান্ধৱীসকল আমি যদি পতাকাখনৰ বিষয়ে নাজানো ভালদৰে সেই পতাকাখন ব্যৱহাৰ কৰাৰো আমাৰ অধিকাৰ নাই হয় যিসকলে ভিডিঅ'টো চাইছে হয়তো আপোনালোকে এই কামটো নকৰিব পাৰে মোৰ যিখিনি ভিউৱাৰ আপোনালোকে সেই কামটো নকৰিব পাৰে কাৰণ মই জানো আপোনালোকে গোটেইখিনি জানে যিসকলে নাজানে তেওঁলোকক এই বস্তুটো ভালদৰে আপোনালোকে বুজাই দিব যে আমাৰ পতাকাখন আমি আচলতে কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ বা পতাকাখনৰ মহত্ব কি সেই বস্তুটো আপোনালোকে ভালদৰে বুজাই দিব আৰু যিসকলে নাজানে তেওঁলোকক এই ব্যৱহাৰৰ পৰা বিৰত ৰাখিব গতিকে বন্ধু বান্ধৱীসকল সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ